বঙাইগাঁৱৰ বৰ্ষণ গাঁৱত চোৰৰ চাফাই অভিযান একেদিনাই তিনিটাকৈ পৰিয়ালৰ বাসগৃহত চোৰৰ লুটপাট অজিত দাস বিনি মাধৱ সিংহ সতেজ শৰ্মাৰ ঘৰত চুৰি অজিত দাসৰ ঘৰৰ পৰা 7 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ চুৰি সতেজ শৰ্মাৰ গৃহৰ পৰা চোৰে লৈ গ'ল নগদ ধন সোণৰ অলংকাৰ চুৰিৰ সময়ত ঘৰত নাছিল তিনিওটা পৰিয়ালৰ সদস্য চোৰৰ সন্ধানত আৰক্ষী আৰম্ভ কৰিছে তদন্ত আচলতে এই ঘটনাবিলাক বহুত দিনৰ পৰা গাঁৱত হৈ আছে আজি মানে 3 ঘৰত চুৰি হৈছে আমাৰ ঘৰত আমাৰ ওচৰৰে ৰূপালী সিংহৰ ঘৰত তেখেতে এই গাঁও পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে আৰু আমাৰ সতীশ শৰ্মা তেখেত আমাৰ লালবাজাৰ বিদ্যাপীঠত আমি একেলগে কলিগ আছিলোঁ তেওঁৰ ঘৰত চুৰি হৈছে ইতিমধ্যে ইয়াৰ আগতো 2-3 ঘৰত চুৰি হোৱা আমি গম পাওঁ যে আমাৰ অনুভৱ হয় আচলতে গাঁৱৰ কোনোবা ইয়াত জড়িত হৈ আছে আৰু সেই তেওঁলোকে তাখিনি কোন ক'ত আছে কোন ক'ত নাই নজৰ ৰাখে সেইমতে তেওঁলোকে ইনফৰমেশ্যনটো দি দিয়ে অন্যবিলাকক তেওঁলোকৰ হয়তো 2-3জনীয়া 4জনীয়া জল আছে সেইমতে তেওঁলোকে মানে এই বহুত মানে কায়দা কৌশল কৰি কোনো নথকাৰ সুযোগ লৈ ঘৰত আহি আৰু মোটামুটি এনেকুৱা এটা অৱস্থাত আমি চিন্তা কৰিছোঁ আচলতে ক'ত কি থাকে সেইখিনি পৰ্যন্ত তেওঁলোকে জানে সেইখিনি তেওঁলোকে অৱস্থানটো বা পৰিস্থিতিটো আগতে অধ্যয়ন কৰি মানে নিজে সজাগ হৈ সম্পূৰ্ণৰূপে এটা মানে যিটো চিনেমাৰ কায়দাৰে তেওঁলোকে এইবিলাক চুৰি কাৰ্য কৰি আছে আৰু কিবা কাৰণ হৈছে SP ছাৰো আহিছিলে আমি ভাল পাইছোঁ লগে লগে ইনকুৱাৰী হৈছে তেওঁলোকে যিখিনি চাবলগীয়া যিখিনি ল'বলগীয়া ফিংগাৰপ্ৰিণ্টিং আমি গোটেইখিনি লৈ গৈছে আমি ভাবোঁ এটা আশা কৰা যায় কিবা এটা নিশ্চয় চোৰ ধৰা পৰিব বুলি আমি অনুভৱ কৰোঁ আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ